নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ তেজৰে কমলাপতি নামৰ বৰগীতটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। সেয়েহে পলম নকৰি আজি আমাৰ প্ৰশ্নখিনি আলোচনা কৰোঁ। ৩ নং প্ৰশ্নটি দিয়া আছে, তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক. বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি? উত্তৰ: বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ নং প্ৰশ্ন, তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ: তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নং প্ৰশ্ন, তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰ: তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। খ নং প্ৰশ্ন, যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰ: যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ যাবলৈ জগাইছিল। ৪ নং প্ৰশ্ন, তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। উত্তৰ: এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল। কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটিলৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে। তোমাৰ সুৰভি গাইক চৰাবলৈ যোৱা, উঠা কৃষ্ণ। ৫ নং প্ৰশ্ন, শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। কমলাপতি বিষ্ণু, তিমিৰ আন্ধাৰ, ডাকে মাতে, ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰী। শতপত্ৰ পদুম, ভ্ৰমৰ ভোমোৰা, ত্ৰিজগত, স্বৰ্গ মৰ্ত্য আৰু পাতাল, ৰয়নী ৰজনী। ৬ নং প্ৰশ্ন, বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। উত্তৰ: বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্ৰীকৃষ্ণক জগাওঁতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে: আন্ধাৰ আঁতৰাই চাৰিওদিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে, পদুম ফুল ফুলি উঠাত তাত ভোমোৰাই গুণ গুণ কৰিছে, শ্ৰীকৃষ্ণৰ বন্ধু দাম সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে, দাদাক বলোৰাম ইতিমধ্যে বিছনাৰ পৰা উঠিছে, ৰজা নন্দ গৰু ৰখা ঠাইলৈ গ'ল, গোৱালবিলাকেও গৰুৰ পাল লৈ চৰাবলৈ গ'ল, শ্ৰীকৃষ্ণ সুৰভি গাইজনী চৰাবলৈ নিব লাগে, গতিকে সোনকালে উঠি ক্ষীৰ লৱণো শিঙা বেত বেণু লৈ যাব লাগে বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছে। ৮ নং প্ৰশ্ন, শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। এটা কৰি দিয়া আছে, জগত ত্ৰিজগত, ভুজ ত্ৰিভুজ, কাল ত্ৰিকাল, শূল ত্ৰিশূল, কোণ ত্ৰিকোণ, নয়ন ত্ৰিনয়ন। ৯ নং প্ৰশ্ন, তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটাকৈ বাক্য ৰচনা কৰা। মুখ, বিমুখ, ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিবা। ইয়াৰে পিছত দিয়া আছে দূৰ, দূৰৰ আগত বি পূৰ্বসৰ্গ লগালে হ'ব বিদূৰ, পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ। ইয়াৰে পিছত দিয়া আছে কিৰণ, ইয়াৰ আগত বি পূৰ্বসৰ্গ লগালে হ'ব বিকিৰণ, ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে। নন্দ, তাৰে আগত বি পূৰ্বসৰ্গ লগালে হ'ব বিনন্দ, সদায় বিনন্দ মনেৰে থাকিব লাগে। ৯ নং প্ৰশ্নটিত দিয়া আছে, তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক নং প্ৰশ্নত দিয়া আছে, ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। ইয়াৰ উত্তৰ হ'ব, এন্ধাৰ আঁতৰি গৈ চাৰিওদিশ পোহৰ হ'ল। খ নং প্ৰশ্নত দিয়া আছে, শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। উত্তৰ: পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাবোৰ উৰিব লাগিছে। গ নং প্ৰশ্ন, দাম সুদাম ডাকে তেৰি লৈয়া নাম।
উত্তৰ দাম সুদামে তোমাৰ নাম ধৰি মাতিব লাগিছে। খ নং প্ৰশ্নটিত দিয়া আছে ক্ষীৰ লবণো লয়া শিঙা বেত বেনু। ইয়াৰ উত্তৰ হ'ব ক্ষীৰ লবণো শিঙা এছাৰি আৰু